ৰাম নাৰায়ণ ৰাম সন্তান দল শ্ৰী শ্ৰী বালক ব্ৰহ্মচাৰী যি এজন ধৰ্মীয় সংগঠন। এই সংগঠনটো শ্ৰী শ্ৰী বালক ব্ৰহ্মচাৰী যিজনে নিজে গঠন কৰিছিল। তেওঁৰ বিশ্বাস আছিল যে সকলো লোক তেওঁৰ সন্তান, আকাশত থকা সকলো তাৰা নক্ষত্ৰ, পৃথিৱীত থকা সকলো জীৱ-জন্তু, পোক-পতংগ, মাটিত থকা সকলো কণিকাৰ সৈতে মিলি সন্তান দল গঠন হৈছে। এইসকলৰ মাজৰ কোনোবাক বাদ দি সন্তান দল গঠন কৰিব নোৱাৰি। সন্তান দলত কোনো উচ্চ-নীচ, ধনী-দৰিদ্ৰ, ডাঙৰ-সৰু নাই। সন্তান দলত সকলো সমান। সন্তান দলৰ সৈতে যিকোনো জড়িত আছে। তেওঁলোকে আমাক ভুল বুজি নাপাজত আমি কেৱল বালক ব্ৰহ্মচাৰী জীৰ চিন্তাধাৰাসমূহ আপোনালোকলৈ আগবঢ়াওঁ। ব্ৰহ্মচাৰী জীৰ জন্ম সাধাৰণভাৱে হোৱা নাছিল। যেতিয়া তেওঁ তেনেখনিলে তেওঁৰ মাতৃৰ গৰ্ভত আছিল, তেতিয়া তেওঁৰ প্ৰাণ গৌৰাঙ্গ মহাপ্ৰভু জীৰ আছিল। শিশুটোৰ বয়স মাথো 22 দিন হোৱাৰ সংযোগত তেওঁ বাওঁ কাণেদি ওলাই আহিছিল আৰু তাৰ পাছত ব্ৰহ্মচাৰী জীৰে তেওঁৰ দেহত প্ৰৱেশ কৰিছিল। যিসকল মহাপুৰুষ থাকে তেওঁলোকে কেতিয়াও মানুহৰ ৰক্তৰ পৰা আহে নালাগে। ব্ৰহ্মচাৰী জীৰ বয়স মাথো 3 বছৰ হোৱাৰ পৰাই তেওঁ বেদৰ প্ৰচাৰ আৰম্ভ কৰিছিল। তেওঁৰ প্ৰথম ভক্ত আৰু শিষ্য আছিল মনাই ফকীৰ। তেওঁৰ বয়স আছিল 170 বছৰ। তেওঁ যেতিয়া দেখিলে যে যিজনক ভিক্ষা দিছিল সি এক সৰু বালক, তেতিয়া তেওঁ আশ্চৰ্যৰ ভিতৰত পৰিল। তাৰ পাছত ব্ৰহ্মচাৰী জীজলে তেওঁলৈ নিজৰ আচল ৰূপ, অলৌকিক ৰূপ দেখুৱাইছিল। যিমান ডাঙৰ ডাঙৰ মানুহ আছে সকলোৱে ব্ৰহ্মচাৰী জীৰ পৰা দীক্ষা লৈছিল। সন্তান দলৰ প্ৰতিষ্ঠা 1965 চনত হৈছিল। চৰকাৰীভাৱে পঞ্জীয়ন 1966 চনত হৈছিল। তাৰ পিছৰে পৰা মানুহে সন্তান দলৰ সৈতে জড়িত হ'ল আৰু ঘৰ ঘৰ গৈ লোকসকলক সংগঠনৰ বিষয়ে জনালে। ব্ৰহ্মচাৰী জীজলে যেতিয়া কোনোবাক ভিক্ষা দিছিল, শিষ্য বনাইছিল, তেওঁলোকৰ পৰা ধন, দান-দক্ষিণা, বস্তু কিবা একো লোৱা নাছিল। ব্ৰহ্মচাৰী জীৰ পৰা দীক্ষা ল'বলৈ কোনো ব্যক্তিক জাতি, ধৰ্ম, ধনী-দৰিদ্ৰৰ আধাৰত বিভক্ত কৰা নহ'ব। স্বাধীনতাৰ আগতে ব্ৰহ্মচাৰী জীজলে নেতাজী সুভাষ চন্দ্ৰৰ বিষয়ে বহুত মানুহক জনাইছিল। ব্ৰিটিছৰ পৰা স্বাধীনতা কাঢ়ি আনিবলৈ তেওঁ বহুত মানুহক উৎসাহিত কৰিছিল। ব্ৰহ্মচাৰী জীজলে নিজৰ সকলো সম্পত্তি বিক্ৰী কৰি সেই সকলো ধন স্বাধীনতাৰ বাবে যুদ্ধ কৰা মানুহৰ মাজত বিতৰণ কৰিছিল।